ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ যিটো চেপ্টাৰ 9 আছে সেইটো ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমে পাইছা যে আজিকালি তোমালোকৰ কুৱেশ্যন পেটাৰ্নবোৰ চেঞ্জ হয় আৰু তোমালোকৰ সকলো ক্ষেত্ৰতে কম্পিটিটিভ এক্সাম হয় বা এণ্ট্ৰেন্স এক্সাম হয়। সেইকাৰণে মই এই চেপ্টাৰৰ পৰা হ'ব পৰা যিবোৰ MCQ আছে গোটেইকেইটাই MCQ তোমালোকৰ কাৰণে মই লিখি উলিয়াইছোঁ। আশা কৰিছোঁ তোমালোকৰ হেল্প হ'ব। আৰু ইয়াতে যিবোৰ MCQ মই বনাইছোঁ সেই MCQবোৰ তোমাৰ আজমল ছুপাৰ 4D বা নবোদয় জাতীয় বিদ্যালয় বা তোমাৰ আদৰ্শ বিদ্যালয়ত এডমিশ্যন লোৱাৰ কাৰণে যিবোৰ এণ্ট্ৰেন্স এক্সাম হয় সেইবোৰ এক্সামতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। গতিকে তোমালোকক সহায়ক হ'ব বুলি মই সেইবোৰ MCQবোৰ লিখিছোঁ। প্ৰথমতে আমি চেপ্টাৰৰ এনচাৰকেইটা চাম। প্ৰশ্নাৱলীৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ এনচাৰ আমি আলোচনা কৰিম, তাৰ লগতে আমাৰ MCQবোৰ আলোচনা কৰিম। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে PDF ফাইল পাই যাবা। কেনেকৈ PDF ফাইল পাবা সেই বিষয়ে তোমাক কৈ আছোঁ, তুমি ভিডিঅ'টো শেষলৈকে চাই থাকা। ইয়াৰ প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে আমাৰ কেইটামান অপশ্যন দিয়া আছে, সেইবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। যিহেতু তোমালোকক PDF ফাইলো প্ৰভাইড কৰিম, সেইকাৰণে মই আগতীয়াকৈ এইবোৰ এনচাৰ টিক কৰি ৰাখিছোঁ যাতে পিছত আকৌ তোমালোকৰ এনচাৰবোৰ বিচাৰি ফুৰিব নালাগে। 1 নম্বৰত কৈছে ভৌতিক পৰিৱৰ্তন ঘটিব যদি, মানে ভৌতিক পৰিৱৰ্তন কেতিয়া ঘটে। ইয়াতে চোৱা কি কৈছে, চূণ পানীত যোগ কৰা হয়। চূণৰ লগত পানী যোগ কৰাটো এইটো ৰাসায়নিক প্ৰক্ৰিয়া হয়। চেনি পানীত দ্ৰৱীভূত হয়, তো চেনি যদি পানীত দ্ৰৱীভূত হয় এইটো কি হ'ব, ভৌতিক প্ৰক্ৰিয়া হ'ব। কাগজ জ্বলালে এইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব আৰু LPG জ্বলালে এইটো ৰাসায়নিক পৰিৱৰ্তন। তো ইয়াৰে B নাম্বাৰটো কাৰেক্ট এনচাৰ। তাৰপিছত 2 নম্বৰটো কি কৈছে চোৱা, ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়। এনেকুৱা ধৰণৰ যিবোৰত হয় থাকে লাষ্টত বা নহয় থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা, তাৰপিছতে তোমালোকে আনচাৰ কৰিবা। ইয়াতে চোৱা ৰাসায়নিক পৰিৱৰ্তনৰ শুদ্ধ নহয় বুলি কৈছে, তো তাপ উৎপন্ন হ'ব পাৰে, এইটো ৰাসায়নিক পৰিৱৰ্তনত হয়। তাৰপিছত বৰণৰ পৰিৱৰ্তন হ'ব পাৰে, এইটো ৰাসায়নিক পৰিৱৰ্তনত হ'ব পাৰে। অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে, এইটো নহয়। কেৱল যে অৱস্থাৰ পৰিৱৰ্তন ঘটিব সেইটো নহয়, ইয়াতে বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে। আৰু 2 নম্বৰ তাপো শোষিত হ'ব পাৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰ, অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে, এইটো ৰাসায়নিক পৰিৱৰ্তন ক্ষেত্ৰত শুদ্ধ নহয়। 3 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা, 3 নম্বৰ প্ৰশ্নত কৈছে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটিব যদি। তাৰমানে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটা একেলগে সংঘটিত হ'ব। কেতিয়া সংঘটিত হয়, যেতিয়া মমবাতি জ্বলোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, 2 নম্বৰ ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন সেইটো আমাক লিখিবলৈ দিছে। 1 নম্বৰত দিছে চোৱা, আইৰণৰ পৰা দাগ উৰোৱা। আইৰণৰ পৰা যদি দাগ উৰোৱা হয় তাৰমানে তোমাৰ আইৰণৰ কেৱল কি হৈছে, আকৃতিৰ পৰিৱৰ্তন হৈছে। তো যদি কেৱল আকৃতিৰ পৰিৱৰ্তন হয় তেনেকুৱা পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। 2 নম্বৰত দিছে পানীত চূণ মিহলোৱা হৈছে। চোৱা পানীৰ লগত যদি চূণে বিক্ৰিয়া কৰে, মানে চূণ মানে হৈছে কেলছিয়াম অক্সাইড, আৰু যদি পানীৰ মাজত বিক্ৰিয়া ঘটে তেতিয়াহ'লে তোমাৰ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, যিটো আমি পানীৰ লগত খাওঁ সেইটো চূণ, সেইটো শীতলিত চূণ বুলিও কয় কেলছিয়াম হাইড্ৰক্সাইডক। আৰু কেলছিয়াম অক্সাইডক পোৰা চূণ বুলিও কয়, বা যিটো শুকান চূণ আমি বজাৰৰ পৰা কিনি আনো, তো এইটো তোমাৰ কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন হ'ব। তাৰপিছত 3 নম্বৰ কি কৈছে চোৱা, চূণ পানীক ষ্ট্ৰ এডালেৰে ফুৱাই দিয়া হৈছে। চূণ পানী মানে কি, চূণ পানী এইমাত্ৰ ক'লোঁ, চূণ পানী মানে হৈছে কেলছিয়াম হাইড্ৰক্সাইড। ইয়াৰে মাজেৰে যদি আমি কি কৰোঁ, ফুৱাই দিওঁ, ফুৱাই দিলে আমাৰ কি গেছ নিৰ্গত হয়, কাৰ্বন ডাই অক্সাইড। ফুৱাই দিয়াৰ লগে লগে কি উৎপন্ন হ'ব, তোমাৰ ইয়াতে কেলছিয়াম কাৰ্বনেট, মানে যিটো আমাৰ মাৰ্বল, যেনেকুৱা তাজমহল মাৰ্বলেৰে বনোৱা হৈছে, তো সেইবোৰ মাৰ্বল উৎপন্ন হয়। তো এইটো নতুন এটা পদাৰ্থ উৎপন্ন হয়। তো যদি নতুন পদাৰ্থ উৎপন্ন হয় তেতিয়াহ'লে সেইটো কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন হ'ব। বুজি পালা। তাৰপিছত পানীত কপাৰ ছালফেট দ্ৰৱীভূত কৰা হৈছে। তো পানীত যদি নিমখ যোগ কৰিলে যদি ভৌতিক প্ৰক্ৰিয়া হয় তেতিয়াহ'লে তোমাৰ কপাৰ ছালফেট দ্ৰৱীভূত কৰাটো কি হ'ব, ভৌতিক পৰিৱৰ্তন হ'ব। তাৰপিছত কি কৈছে চোৱা, কাটি থোৱা আলু কলা পৰিছে। চোৱা কাটি থোৱা আলু কলা পৰিলে কি হয়, ৰাসায়নিক পৰিৱৰ্তন হয়, কাৰণ বায়ুত থকা অক্সিজেনৰ সংস্পৰ্শত আহিলে তাৰ ওপৰত এটা কালচীয়া আৱৰণ পৰে, তো এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয়। 6 নম্বৰ কৈছে গজাল এটাৰ বৰণ মুগা হয়। গজালৰ বৰণ মুগা হোৱাটো কি হয়, এইটো ৰাসায়নিক পৰিৱৰ্তন হয়। মানে এইটো তোমাৰ কি হয়, মামৰে ধৰিলে মুগা বৰণৰ হৈ যায়। খাদ্য হজম হোৱা, এইটো এটা কি হয়, ৰাসায়নিক পৰিৱৰ্তন হয়, কাৰণ খাদ্য হজম হ'বলৈ হ'লে বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব লাগে।
তিনি নম্বৰ প্ৰশ্নত কৈছে খালী ঠাই পূৰ কৰা। চ' 1 নম্বৰ কৈছে নতুন পদাৰ্থৰ সৃষ্টি হোৱা পৰিৱৰ্তন কি বুলি কয়? এইটো ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়, যিবোৰত নতুন পদাৰ্থৰ সৃষ্টি হয়। 2 নম্বৰ কৈছে অৱস্থাৰ পৰিৱৰ্তন ঘটা পৰিৱৰ্তন হ'ল অৱস্থা, কেৱল অৱস্থাৰ পৰিৱৰ্তন ঘটিলে তাক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। 3 নম্বৰ কৈছে পানী আৰু জলীয় বাষ্পৰ উপস্থিতিত আইৰণত কিদৰে মামৰ ধৰে? তাৰমানে মামৰত কি থাকে? পানী থাকে আৰু কি থাকে? জলীয় বাষ্প থাকে। মানে পানী আৰু জলীয় বাষ্পৰ লগত লগ লাগি কি উৎপন্ন হয়? মামৰ উৎপন্ন হয়। এইটো পিছত মই MCQ বনাইছোঁ, তাতে তোমালোকে পাই যাবা এইটোৰ বিষয়ে। 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, মামৰ প্ৰতিৰোধৰ বাবে জিংকৰ প্ৰলেপ প্ৰয়োগ কৰা প্ৰক্ৰিয়াটোৰ নাম কি? তো এইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটোক জিংক লেপন বা গেলভেনাইজেশ্যন বুলি কোৱা হয়। 5 নম্বৰ সালোক সংশ্লেষণত তাপ কি হয়? শোষিত হয়, কাৰণ সূৰ্যৰ তাপ যিটো তোমাৰ পাত আছে, পাতত থকা পত্ৰশৰীৰৰ দ্বাৰা সূৰ্যৰ তাপ শোষণ কৰা হয় আৰু শিপাৰ দ্বাৰা গ্ৰহণ কৰা পানী খনিজ লৱণ এইবোৰৰ সহায়ত সিহঁতে খাদ্য প্ৰস্তুত কৰে, যাক আমি সালোক সংশ্লেষণ বুলি কওঁ। তো সালোক সংশ্লেষণত তাপ শোষিত হয়। মামৰক ৰাসায়ন বিজ্ঞানত তোমাৰ Fe2O3.H2O বুজোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা। ইয়াৰে পিছত 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, চূণ পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিয়া হৈছে, চূণ পানী কেনেকুৱা পৰিৱৰ্তন দেখিবা, কিয় এনে পৰিৱৰ্তন দেখিবা লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, চূণৰ পানী ঘোলা হ'ব। মানে এইটো কৈছে না কেনেকুৱা পৰিৱৰ্তন দেখিবা, তো চূণৰ পানী কি হ'ব? ঘোলা হ'ব। কিয় ঘোলা হ'ব চোৱা, চূণৰ পানীত থকা কেলছিয়াম হাইড্ৰক্সাইড, চূণৰ পানীত কেলছিয়াম হাইড্ৰক্সাইড থাকে, অলপ আগতে কৈছোঁ। এইটো কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট, যাক আমি মাৰ্বল বুলি কওঁ, উৎপন্ন কৰে, যাৰ বাবে চূণ পানী কি হয়? ঘোলা হয়। এইটো হ'ব আনচাৰ। 5 নম্বৰ প্ৰশ্নটো চোৱা, নেমু টেঙাৰ ৰসত খোৱা ছ'ডা যোগ কৰা হৈছে। খোৱা ছ'ডা মানে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছ'ডিয়াম বাইকাৰ্বনেট বুলিও কয়, আৰু নেমু টেঙাটো চাইট্ৰিক এচিড থাকে, তোমালোকে জানাই। তুমি আৰু কি দেখিবা আৰু কিয় দেখিবা, দুয়োটা তুমি লিখিব লাগে। তো এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা, এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ক্লাছ 9-10ৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তুমি এইবোৰ মনত ৰাখিব লাগিব। নেমু টেঙাৰ ৰসত খোৱা ছ'ডা যোগ কৰিলে বুৰবুৰণি উঠা দেখা পোৱা যাব, কাৰণ নেমু টেঙাত থকা চাইট্ৰিক এচিডে খোৱা ছ'ডা অৰ্থাৎ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, যাৰ সংকেত হৈছে NaHCO3 লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এই গেছৰ বাবে বুৰবুৰণি দেখা পোৱা যায় বা দেখা যাব। 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এই বছৰৰ বা আহিবলগীয়া যিবোৰ এক্সাম আছে তোমালোকৰ, সেই প্ৰতিটো এক্সামতে এনেকুৱা ধৰণৰ প্ৰশ্ন বেছি অহাৰ চান্স আছে। অলপমান গাখীৰ এটা কাঁচৰ গ্লাছত লোৱা, গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যোগ কৰা, গ্লাছটো লৰোৱা, গাখীৰখিনিৰ কোনো পৰিৱৰ্তন দেখিলানে? এয়া কি পৰিৱৰ্তন হ'ব? চোৱা, গাখীৰত নেমু টেঙাৰ ৰস, মানে নেমু টেঙাত কি থাকে? চাইট্ৰিক এচিড থাকে, যোগ কৰিলে গাখীৰ কি হ'ব? দৈলৈ পৰিৱৰ্তন হ'ব, আৰু এয়া কি হ'ব? ৰাসায়নিক পৰিৱৰ্তন হ'ব। দৈলৈ কিয় পৰিৱৰ্তন হয়, এইটো তোমালোকে আপাৰ ক্লাছত পঢ়িবলৈ পাবা, এতিয়া তোমালোকৰ দৰকাৰ নহয়। 7 নম্বৰ কি কৈছে চোৱা, তুতিয়া আৰু খোৱা ছ'ডাৰ ৰাসায়নিক নাম লিখা। চোৱা, তুতিয়াৰ ৰাসায়নিক নাম হৈছে কপাৰ ছালফেট, আৰু ইয়াৰ সংকেত হৈছে CuSO4, আৰু খোৱা ছ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছ'ডিয়াম বাইকাৰ্বনেট, আৰু ইয়াৰ সংকেত হৈছে NaCO3। 8 নম্বৰ কুৱেশ্যন চোৱা, 8 নম্বৰ কুৱেশ্যনত কি কৈছে, 8 নম্বৰ কুৱেশ্যনটো হৈছে কেনেকুৱা পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক'ব পাৰি। ইয়াৰ এনচাৰ লিখিবা এনেধৰণে, ভৌতিক পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, আকাৰ আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰে, বৰণৰ পৰিৱৰ্তন হ'ব পাৰে। তাৰপিছত লিখিবা ইয়াতে অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। 9 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, ৰাসায়নিক পৰিৱৰ্তনত কি ঘটিব পাৰে লিখা। চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কৈছিলোঁ যে তোমালোকে PDF ফাইল পাই যাবা। তো PDFৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। কল নকৰিবা, হোৱাটছআপ কৰিবা অনলি, এইটো হোৱাটছআপ নম্বৰ হয়। তো ৰাসায়নিক পৰিৱৰ্তনত কি হয়? নতুন পদাৰ্থৰ উৎপন্ন হয়, তাপ উৎপন্ন বা শোষণ হ'ব পাৰে, গেছ উৎপন্ন হ'ব পাৰে, বৰণৰ পৰিৱৰ্তন হ'ব পাৰে, আৰু পোহৰো নিৰ্গত হ'ব পাৰে। মানে এইবোৰ পৰিঘটনা যদি সংঘটিত হয়, তেতিয়াহ'লে আমি ৰাসায়নিক পৰিৱৰ্তন ঘটা বুলি ক'ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমাৰ গোটেইখিনি অনুশীলনীৰ এনচাৰ শেষ হৈছে। এতিয়া আমি আলোচনা কৰিম MCQবোৰ, যিবোৰ MCQ তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী, বা তোমালোকৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় সেইবোৰ এক্সামৰ কাৰণে বহুত দৰকাৰী। এনেকুৱা ধৰণৰ প্ৰশ্ন আজমল ছুপাৰ 40 বা নৱোদয় জাতীয় বিদ্যালয় বা আদৰ্শ বিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাত আহি থাকে।
সেইকাৰণে মই এইবোৰ তোমালোকৰ কাৰণে লিখি উলিয়াইছোঁ। চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে, বৰফ গলিলে কি হয়, ভৌতিক পৰিৱৰ্তন হয় নে ৰাসায়নিক পৰিৱৰ্তন হয় নে দুয়োটা হয়, মানে ভৌতিক আৰু ৰাসায়নিক দুয়োটা হয় নে এটাও নহয়। তো বৰফ যদি গলে, বৰফ হৈছে পানীৰ গোটা অৱস্থা, তো তোমাৰ বৰফ গলিলে পানী হয়, আকৌ পানী গোটা মাৰিলে বৰফ হয়। তো এইটো কি পৰিৱৰ্তন হ'ব, এইটো হ'ব ভৌতিক পৰিৱৰ্তন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ PDF ফাইল প্ৰভাইড কৰিম, সেইকাৰণে মই আগতে টিক কৰি ৰাখিছোঁ আনচাৰবোৰ। চোৱা, ৰুটি ভাজিলে কেনেধৰণৰ পৰিৱৰ্তন হয়। চোৱা, ৰুটি ভাজিলে তোমাৰ সোৱাদৰ পৰিৱৰ্তন ঘটে, মানে নতুন পদাৰ্থৰ উৎপন্ন হয়, সেইকাৰণে এইটো কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন হ'ব। 3 নম্বৰ প্ৰশ্নটো চোৱা, 3 নম্বৰ প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। এইটো 3 নম্বৰটো কি কৈছে চোৱা, ৰহিমে কাগজৰ টুকুৰা এটাৰে নাও বনালে, এবাৰ কি বনাইছে, নাও বনাইছে, ইয়াতে লিখি ৰাখা, এবাৰ নাও বনাইছে। তাৰপিছত কিন্তু নাওখন ভাল নহ'ল, নাওখন বেয়া হৈছে, সেইকাৰণে কাগজৰ টুকুৰাৰে বেগ এখন বনালে। তাৰপিছত কি বনাইছে, বেগ বনাইছে কাগজৰ টুকুৰাৰে। বেগ বনাওঁতে বেগখন ছিঙি যোৱাত পুৰি পেলালে, কিন্তু বেগখন বনাইছে ঠিকেই, কিন্তু ছিঙি গ'ল, ছিঙি যোৱাৰ পিছত কি খং কৰি কি কৰিলে, পুৰি পেলালে। তো কাগজৰ টুকুৰাটোৰ হোৱা পৰিৱৰ্তনবোৰ হ'ল ক্ৰমে। তো চোৱা, ইয়াতে 3টা কি হৈছে, পৰিৱৰ্তন হৈছে। এবাৰ নাও বনাইছে, আকৌ বেগ বনাইছে, আকৌ কি কৰিছে, পুৰি পেলাইছে। তো প্ৰথম দুটা চোৱা, এই দুয়োটা হ'ব ভৌতিক পৰিৱৰ্তন, কিন্তু পুৰি পেলোৱাটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৌতিক আৰু ৰাসায়নিক। মানে নাও বনোৱাটো তোমাৰ ভৌতিক পৰিৱৰ্তন, বেগ বনোৱাটো ভৌতিক পৰিৱৰ্তন, কিন্তু পুৰি পেলোৱাটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। বুজি পালা। তাৰপিছত চোৱা, 4 নম্বৰ প্ৰশ্নটোত কি কৈছে, তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়। চোৱা, পানীত নিমখ দ্ৰৱীভূত কৰা, এইটো ভৌতিক পৰিৱৰ্তন হয়। কেৰাচিনত পেট্ৰল মিহলি কৰা, এইটো ভৌতিক পৰিৱৰ্তন হয়। পেট্ৰল জ্বলাই দিয়া, এইটো কিন্তু কি হয়, ৰাসায়নিক পৰিৱৰ্তন হয়। যিহেতু ইয়াতে ভৌতিক পৰিৱৰ্তন নহয় বুলি কৈছে, তাৰ শুদ্ধ উত্তৰটো C নম্বৰ হ'ব। বুজি পালা। 5 নম্বৰ কি কৈছে চোৱা, পানীত কপাৰ ছালফেটৰ স্ফটিক মিহলালে কেনেধৰণৰ পৰিৱৰ্তন হ'ব। পানীত কপাৰ ছালফেটৰ স্ফটিক মিহলোৱা হৈছে, তো এইটো এটা কি হয়, ভৌতিক পৰিৱৰ্তন হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, কপাৰ ছালফেটৰ বৰণ কেনেকুৱা। চোৱা, কপাৰ ছালফেটৰ বৰণ হৈছে নীলা, বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন মনত ৰাখিবা। কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত কি। চোৱা, কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত হৈছে CuSO4, আৰু CaSO4 মানে হৈছে কেলছিয়াম ছালফেট, আৰু তোমাৰ এইটো CaCO3, এইটো তোমাৰ কোনো ধৰণৰ যৌগ নহয়, এইটো কোনো সংযুতি নাই এই যৌগটোৰ। 8 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, কেঁচা শিলিখা, আপেল আদি কাটি থৈ দিলে ইহঁতৰ ওপৰত কলচীয়া বৰণৰ তৰপ পৰে, কিহৰ কাৰণে পৰে, এইবোৰে বায়ুৰ সংস্পৰ্শত আহি অক্সিজেনৰ লগত যুঁজিত হৈ নতুন পদাৰ্থৰ সৃষ্টি কৰে। এইটো হ'ব শুদ্ধ উত্তৰ। মানে বায়ুত যিখিনি অক্সিজেন আছে আৰু যিবোৰ আমাৰ শিলিখা আছে বা আপেল আছে, এইবোৰত প্ৰটিন আৰু শ্বেতসাৰ আছে, এইবোৰৰ মাজত কি কৰে, বিক্ৰিয়া কৰি নতুন এটা পদাৰ্থ উৎপন্ন হয়, যাৰ কাৰণে কি হয়, কলচীয়া বৰণৰ সৃষ্টি হয়। তো ইয়াৰে A নম্বৰটো শুদ্ধ উত্তৰ হ'ব। 9 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, মামৰৰ ৰাসায়নিক সংকেত কি। চোৱা, এইটো মামৰৰ ৰাসায়নিক সংকেত হৈছে Fe2O3.H2O। 10 নম্বৰ প্ৰশ্নটো চোৱা, Fe+X+Y ইফালে উৎপন্ন হৈছে মামৰ, মানে মামৰ উৎপন্ন হ'বলৈ হ'লে ইয়াতে X আৰু Y ঠাইত আমি কি যোগ কৰিলে কি হ'ব, মামৰ উৎপন্ন হ'ব। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চোৱা, Xৰ ঠাইত আমি অক্সিজেন বহাব লাগিব আৰু Y ঠাইত বহাব লাগিব পানী, তেতিয়াহ'লে উৎপন্ন হ'ব মামৰ। বুজি পালা। তো ইয়াৰে A নম্বৰটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰি মামৰে দ্বাৰা ৰোধ কৰিব নোৱাৰি। ইয়াতে কিন্তু নোৱাৰি বুলি কৈছে, চাবা। লুৰ বস্তুত ৰঙৰ প্ৰলেপ দি এইটোত আমি ৰোধ কৰিব পাৰি, লুৰ বস্তুত জিংকৰ প্ৰলেপ দি এইটোৰ সহায়তো পাৰি, লুৰ বস্তু গ্ৰীজত ব্যৱহাৰ কৰি এইটোৰ দ্বাৰাই আমি মামৰ দ্বাৰা ৰোধ কৰিব পাৰি, কিন্তু পানীত ডুবাই ৰাখি ৰোধ কৰিব নোৱাৰি। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ, কাৰণ তোমাৰ লুৰ বস্তু পানীত ৰাখিলে কি হয় আৰু বেছিকৈ মামৰে ধৰে। তাৰপিছত 12 নম্বৰ কি কৈছে চোৱা, চূণ মানে পোৰা চূণৰ ৰাসায়নিক নাম আৰু সংকেত কি। পোৰা চূণৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সাইড আৰু সংকেত হৈছে CaO। এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এইটো পোৰা চূণৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সাইড আৰু সংকেত হৈছে CaO। ইয়াৰে যিটো কেলছিয়াম অক্সাইড, যিটো আমি বজাৰৰ পৰা যিটো আমি শুকান চূণ কিনি আনো, সেইটো হৈছে কেলছিয়াম অক্সাইড।
আৰু কেলছিয়াম হাইড্ৰক্সাইড যিটো তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰাৰ পিছত যিটো আমি পানৰ লগত যিটো চূণ খাওঁ মানে পানী থকা চূণ সেইটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম কাৰ্বনেট যাক আমি মাৰ্বল বুলি কওঁ আৰু ফেৰাছ ছালফেট যেটা আইৰণৰ লগত ছালফেটৰ বিক্ৰিয়া কৰি যিটো হয় সেইটো। তাৰপিছত প্ৰশ্নটো কি কৈছে চোৱা, কেলছিয়াম অক্সাইডে যদি পানীৰ লগত বিক্রিয়া করে তেতিয়াহ'লে কি উৎপন্ন হয়, এক্স উৎপন্ন হয়। এক্স মানে কি, তো এক্স মানে হ'ব কেলছিয়াম হাইড্ৰক্সাইড যাক আমি শিথিলিত চূণ বুলিও কওঁ, মনত ৰাখিবা এইবোৰ কথা। তাৰপিছত আছে তোমাৰ 14 নম্বৰ চোৱা, মাৰ্বলৰ ৰাসায়নিক সংকেত কি? মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে CaCO3, এইটোক আমি কেলছিয়াম কাৰ্বনেট বুলি কওঁ, নামটো মনত ৰাখিবা কেলছিয়াম কাৰ্বনেট আৰু সংকেত হৈছে CaCO3। 15 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, ফেৰাছ ছালফেটৰ বৰণ কেনেকুৱা? যিটো আমাৰ ফেৰাছ ছালফেট আছে, ফেৰাছ ছালফেটৰ বৰণ হৈছে পাতল সেউজীয়া। তাৰপিছত তোমাৰ কপাৰ ধাতুৰ বৰণ কেনেকুৱা? চোৱা কপাৰ ধাতুৰ বৰণ কেনেকুৱা? কপাৰ ধাতুৰ বৰণ হৈছে মুগা। তাৰপিছৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, লুৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে লুৰ গজালটো মুগা বৰণ হয় কাৰণ আইৰণ আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটি আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন হয়। তো ইয়াৰ এ নাম্বাৰটো কাৰেক্ট এনসাৰ হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা 18 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন, ভিনেগাৰত থকা এচিডটোৰ নাম হ'ল। তো তোমালোকৰ যদি PDF ফাইল লাগে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ আৰু চেপ্টাৰ ৱাইজ MCQ তোমালোকে এইটো চেনেলতে পাই থাকিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। সব ভিনেগাৰত থকা এচিডটোৰ নাম কি? ভিনেগাৰত থকা এচিড হৈছে এচিটিক এচিড আৰু লেক্টিক এচিড তোমাৰ থাকে দৈত থাকে, সেইকাৰণে দৈ টেঙা লাগে। লেক্টিক এচিড আৰু এইটো লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই উৎপন্ন কৰে। আৰু সাইট্ৰিক এচিড নেমু টেঙাত থাকে, সেইকাৰণে নেমু টেঙা ইমান টেঙা। আৰু সকলোবোৰ নহয়, সকলো তোমাৰ তাৰমানে ভিনেগাৰত থকা এচিডবিধৰ নাম হৈছে এচিটিক এচিড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ আনসাৰ আৰু MCQ লৈ। ধন্যবাদ।